পশ্চিম কাৰ্বি আংলঙৰ নামতৰা ডুবিৰ সফল আদৰ্শবান খেতিয়ক ধ্ৰুৱ বৰদলৈ অসমৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ নামতৰা ডুবিৰ বাসিন্দা তথা ৰবি শস্য খেতি কৰা এক সফল আদৰ্শবান খেতিয়ক ধ্ৰুৱ বৰদলৈ পাৰ্বত্য জিলাখনৰ কৃষি বিভাগৰ টুমপ্ৰিং চাৰ্কুলৰ 2024-2025 বৰ্ষৰ RKVY আঁচনিৰ অধীনত তেওঁ নিজা 5 বিঘা মাটিত আলু খেতি কৰিছে। এই চেগতে আজি পুৱাৰ ভাগত পশ্চিম কাৰ্বি আংলং জিলা কৃষি বিভাগৰ টুমপ্ৰিং চাৰ্কুলৰ ADO মিৰ্জেং টেৰাং AEA ফেলি চাংমা আৰু AEA গুপ্তা বৰ্মন ডয়ে আলু খেতি দৰা পৰিদৰ্শন কৰে আৰু এই সফল আদৰ্শবান খেতিয়ক ধ্ৰুৱ বৰদলৈ এই খেতি কৰি যেনেদৰে এজন সফল আদৰ্শবান খেতিয়কৰ লগতে তেওঁ স্বাৱলম্বী হ'ব পাৰিছে ঠিক তেনেদৰে আন খেতিয়কসকলে ধ্ৰুৱ বৰদলৈৰ আদৰ্শ গ্ৰহণ কৰি খেতি কৰিলে তেওঁলোকেও একোজন সফল আদৰ্শবান খেতিয়কৰ পৰিচয় সমাজত দাঙি ধৰাৰ লগতে স্বাৱলম্বী হ'ব পাৰিব। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ। মই কৃষি চক্ৰৰ বিষয় টুমপ্ৰিং চাৰ্কল হিচাপে ইয়াত মোক দায়িত্ব দিছিলে। গতিকে এইবছৰ আলু অসম চৰকাৰে আলু দিয়াৰ কাৰণে ধন্যবাদ। গতিকে আমি ইয়াত বহুত ফাৰ্মাৰক দিব পাৰিছোঁ আৰু আলু যিটো আহাটো মানে ৱাৰাইটি হ'ল কুফ্ৰি চিপছনা 3 ভাল ৱাৰাইটি হয়। মই ভাবোঁ ইয়াত ফাৰ্মাৰখিনিয়ে ভাল প্ৰডাকশ্যন পাব। কিমান বিঘা মাটিত লগাইছে? ইয়াতে মিনিমাম 5 বিঘা মাটি লগাইছে। বৰ্তমানটো ঠিকে আছে আৰু যদি পানী এইকেইদিনত যদি বৰষুণ দিয়ে আৰু ধুনীয়া হ'ব। গতিকে টাইম আছে এতিয়াও। ভগৱানৰ আশীৰ্বাদ যদি আজিকালি যদি বৰষুণ দিয়ে আৰু ধুনীয়া হ'ব, ভাল প্ৰডাকশ্যন হ'ব বুলি মই ভাবোঁ। বীজটো কিমান লগাইছে? বীজ মিনিমাম 5 কুইণ্টেল এবাভ। কওকচোন, এই আপুনি এই আলু খেতি কৰিবলৈ ক'ৰ পৰা সা সুবিধা পায় আপোনাৰ মাটিডৰাত আলু খেতি কৰিছে? নমস্কাৰ। আমাৰ টুমপ্ৰিং চাৰ্কুলৰ ADO ছাৰৰ সহযোগত মানে তেখেতে চিটটো মানে মোক ফ্ৰী দিয়াৰ কাৰণে আৰু এই খেতিটো কৰিবৰ কাৰণে উৎসাহ দিয়াৰ কাৰণে মই এই চিটটো আনি ইয়াতে কৰিছোঁ আৰু যি বস্তুবিলাক লাগে তেখেতে মোক সহযোগ কৰি আছে। সেইকাৰণে মই এই খেতিটো কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰমানে প্ৰত্যেক বছৰ তেনেকুৱা ফাৰ্মাৰ্চৰ কাৰণে কিছুমান স্কিমবিলাক আহে। আমি হৈছে ডিপাৰ্টমেণ্টৰ AEA। আমি তাৰমানে গোটেই আমাৰ এই টুমপ্ৰিং ADO চাৰ্কুলৰ আণ্ডাৰত যিবিলাক ফাৰ্মাৰ আছে সিহঁতৰ লগত আমি প্ৰায় সকলো সময়তে যোগাযোগ থাকোঁ আৰু যিবিলাক চিট আহে সেই চিটসমূহ তাৰমানে ফাৰ্মাৰ্চসকলক তাৰমানে কেনেকৈ খেতি কৰিব লাগে বা কি কেনেকৈ লগাব লাগে সেইবিলাক আমি বুজাই দিওঁ। ঠিক সেই হিচাপতে এইবাৰো তাৰমানে আমাৰ তাত টুমপ্ৰিং ADO চাৰ্কুলৰ আণ্ডাৰত ঢেৰ পটেটো আহিছিলে। পটেটোৰ লগতে ঢেৰ তেনেকুৱা স্কিমবিলাকো আহিছিলে। কিন্তু আমাৰ ইয়াত ধ্ৰুৱ বৰদলৈ তাৰা ডুবি তাৰমানে এই আলু স্কিমটো তাৰমানে আমি দিছিলোঁ। গতিকে তেখেতে ধুনীয়াকৈ খেতি কৰিছে আৰু আমি ইয়াৰ পৰা আশা কৰিছোঁ যে তেখেতে এজন তাৰমানে ছাকচেছ তাৰমানে ফাৰ্মাৰ বুলি আমি তেখেতক তাৰমানে কিবা কৰিছোঁ, ধৰি লৈছোঁ। গতিকে ইয়াৰ আগতেও তেখেতে বহুতবাৰ তেনেকৈ খেতি ধান কঠীয়াই হওক বা যিকোনো কঠীয়াই হওক এনেকুৱা আনি পেলাই তেখেতে তাৰমানে এই খেতিটো তাৰমানে সফলতা কৰি দেখুৱাইছে, ছাকচেছ কৰি দেখুৱাইছে। গতিকে তেখেত এজন তাৰমানে সফল কৃষক বুলি আমি তাৰমানে ধৰি লৈছোঁ। গতিকে এইবাৰো ঠিক তেনেকুৱা আলুটো তাৰমানে বৰ্তমানলৈকেতো ঠিকেই আছে। বৰষুণ নোহোৱাৰ কাৰণে অলপ গছবিলাক বাঢ়িব পৰা নাই। তথাপিও এতিয়ালৈকেতো তাৰমানে গছবিলাকো ঠিকেই আছে বা ইয়াৰ যিটো গ্ৰ'য়িং কিবা ষ্টেজটো হৈ আছে, এতিয়াও সময় আছে। বৰষুণ পালেতো এতিয়াও হ'ব বুলি আশা কৰিছোঁ। গতিকে এই খেতিৰ পৰা তেখেতে উপকৃত হ'ব বুলি আমি ভাবি লৈছোঁ। বৰষুণো নিশ্চয় হ'ব। গতিকে ইমানেই আৰু।